অ' বোপাই, মোৰ ছোৱালীজনীক মাৰি পেলালি ন? বিয়াৰ আগততো ইমান ধুনীয়াকৈ কথা দি পেলাই নিছিলি। আপোনাৰ ছোৱালী মা সুখত ৰাখিম দিয়ক, কিন্তু এতিয়া কি কৰিলি? এই আমাৰ শাসিত চৰকাৰখনৰ বাৰু এইবিলাক চকুত নপৰে নেকি? তেওঁলোকে যে ইটোৰ পিছত সিটো আইন আনি থাকে, কিন্তু নাৰী সুৰক্ষা আইনখন এতিয়ালৈকে কিয় অনা নাই? মামায়ে প্ৰতিটো মিটিঙত নিজেই কৈ আছে যে ছোৱালীসকলৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়ক, ল'ৰাসকলৰ দায়িত্ব বাপেকে লওক। কিন্তু এনেকে মৰি মৰি যদি শেষ হৈ যায়, প্ৰায়ে ঘটনা বোৱাৰী নিৰ্যাতন শুনি থকা গৈছে। গতিকে এনেকেতো এসময়ত বহুত ভাল প্ৰতিভাশালী যুৱতী এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব। তেতিয়া মামা, আপোনালোকৰ বাৰু এই ঘটনাবোৰ দৃষ্টিগোচৰ নহয় নেকি? সঁচাকৈ বহুত বেছি দুখ লাগিলে। আপোনালোকে ভাবক, কালি শিৱসাগৰত এটা উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে, উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছতো চৰকাৰ ফালৰ পৰা কোনো ধৰণৰ মাত এতিয়ালৈকে শুনা দেখা পোৱা নাই। আৰু এটা দুখৰ কথা যে মানুহে বহুত বেছি এনেকুৱা কাণ্ডটো হৈ আছে, বহুত বেছি এটা কাৰণে মানুহে বহুত বেছি বেয়া পাইছে। এই যে কুলংগাৰ পুত্ৰৰ মাক বাপেক দুজনে যে মিছা মাতিছে, মিছা মাতিলে তেওঁলোকে। ইমান ধুনীয়াকৈ পিতেকৰ ফেচবুকৰ চিনাকি ছোৱালীজনী চাই মেলি জোৰোণ দি ধুনীয়াকৈ বিয়া পাতি নিলে। তাৰপিছত নিউজৰ আগত কি কৈছে? ছোৱালীজনী মানসিকভাৱে মানে অসুস্থ আছিলে, শুই থাকে। মানে কি ক'বলৈ বিচাৰিছে, তেখেতৰ মানে ব্ৰেইনটো মানে অলপ বেয়া, এনেকুৱা টাইপ ক'বলৈ বিচাৰিছে। ৰাতিপুৱা দেৰিলৈকে শুই থাকে, শহুৱেকে কৈছে। আৰু শাহুৱেকে, আপোনালোকেতো ভাষ্য শুনিছে, চাওক এ মানুহ নেকি? যদি বোৱাৰীজনী যদি অসুস্থ হৈ আছিল, তেতিয়াহ'লে কিহৰ কাৰণে ডক্তৰক দেখুওৱা নাছিলে? যদি এনেকে শুয়ে থাকে বা অসুস্থ, কিয় জনোৱা নাছিলে? এতিয়া মৃত্যু হোৱাৰ পিছত আৰু শুনা পাইছো যে প্ৰতিদিনে বোলে কাজিয়া হৈ থাকে মানুহ ঘৰত। তেওঁলোকৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত প্ৰতিদিনে কাজিয়া হৈ থাকে। এতিয়া মিছা কথা ওলাব নেকি? আৰু শুনা পাইছো যে এই পংখীৰ গিৰিয়েকক হেনো ক'লে যে পৰকীয়া প্ৰেমত যিহেতু তেখেত লিপ্ত হৈ থাকে, ক'লে মানে কাৰোবাৰ লেট্ৰিন বাথৰুম বনোৱা লৈ পেলাই মানে কিবা কথা আহিছিলে। তেতিয়া মানে গম পাওঁতে তাই ক'লে যে এইবিলাক